এই পাৰঘাটৰ লেচি আমি এইখন দলং আজিৰ পৰা প্ৰায় 1 মাহ হ'ল তামাম পৰিশ্ৰম হাড়ে পৰিশ্ৰম কৰি আমি দলংটো বনালোঁ আৰু দলংটোত আমাৰ প্ৰায় 10 লাখ টকা খৰচ হৈছে আৰু প্ৰত্যেক দিন আমি প্ৰায় 40-50 জনকৈ লেবাৰে আমাৰ কাম কৰিছে আর আমি এই দলংখনৰ লাস্ট উদ্বোধন কৰিলোঁ আমি জুবিন গাৰ্গ নাম হেতু নাম দি আমি এই দলংখন আমি নামকৰণ কৰি উদ্বোধন কৰিলোঁ আজি দলংখন আমাৰ 4 মাহ মান চলিব 4-5 মাহ মান চলিব বাৰিষা আহাৰ আগলৈকে এইখিনিয়ে আচ্ছা আমাৰ এইখন নদীৰ ওপৰত এখন আমাৰ অসম চৰকাৰৰ ওপৰত আমাৰ আহ্বান থাকিল এইখন দলং নদীৰ ওপৰত যাতে এখন দলং দিয়ে তাৰ কাৰণে আমি অসম চৰকাৰক বা আমাৰ মুখ্যমন্ত্ৰী সাহেবক আমি আহ্বান জনাও যাতে ইদি আমাৰ এইখন অঞ্চলৰ কাৰণে এটা বৃহৎ উপকাৰ কৰি দিয়ে আমাৰ এখন দলঙৰ ব্যৱস্থা কৰি দিয়ে যায় এইখিনি অনুমান আমাৰ এখন দলঙত ডেইলি এটা আনন্দময় আমি এই নৱাগত সীমিতলা আৰু বাগমাৰা চৰ বৃহত্তৰ চৰ অঞ্চলৰ কাৰণে এটা শুভ দিন আমি বিগত 5টা মাহে কষ্ট কৰি নাইৰে যাতায়াত কৰোঁ আমি আজি রাইজের গাটির ধনরে 10 লাখ টাকা ব্যয় করি 800 মিটার এই দুর্য দলংখন মুকলি কৰিবলৈ সক্ষম হলো আমি আজি এই রাইজর গাটির ধনৰ টকাৰে দলং নিৰ্মাণ হেতুটো জুবিন গাৰ্গ নামেৰে আমি উৎসৰ্গা কৰিছোঁ আশা ৰাখিছোঁ গোটেই অসমবাসী আপোনালোকৰ নিউজ চেনেলৰ জৰিয়তে যাতে জয় জুবিনদা বুলি এটা জাস্টিস ফর জুবিনদা বুলি এটা আজি গোটেই মানুহৰ মুখে মুখে উঠি আহিছে আমি অন্তৰৰ পৰা আজি এই প্ৰয়াত জুবিনদাৰ নামেৰে আজি নৱাগত সীমিতলা আৰু বাগমাৰা চৰ ইপাৰ সিপাৰ পাৰঘাটৰ ৰাইজৰ গাঁতিৰ ধনেৰে এই দলংখন উৎসৰ্গা কৰি দিলোঁ আশা ৰাখিছোঁ আমাৰ গোটেই অসমখনত হিন্দু মুছলিম জৈন খ্ৰীষ্টান ভাতৃত্ব এনাজৰী ডালেৰে আমি যাতে ঐক্যবদ্ধ হৈ অসমখন আগুৱাই লৈ যাব পাৰোঁ তাৰ কাৰণে আশা ৰাখিছোঁ দেখা যায় যে বিগত প্ৰায় 20-25 বছৰ ধৰি এটা কথা শুনি আছোঁ ৰাজনৈতিক নেতাসকলে কৈ আছে যে এই স্থানত এখন পকী দলং হ'ব কিন্তু আজিলৈকে হৈ নুঠিল বৰ দুখ আৰু পৰিতাপৰ বিষয় আমি কেইবাবাৰো দিল্লীৰ পৰা বাহিৰৰ পৰা মানুহ আহিছে এই দলংখন পকীকৰণ হ'ব বুলি বহুত বাৰ ধৰণৰ মেজাৰমেণ্ট কৰিছে আমি লগতেই থাকিছোঁ বিভিন্ন ধৰণৰ অফিচাৰ আহি আমাৰ মাজত উপস্থিত হৈছে মই নিজেই প্ৰেচিডেণ্ট থাকি নৱাগত সীমিতলা বজাৰ কমিটিত তাহাঁতক আহ্বান কৰিছোঁ খালি মাপ যোগে যে হৈ যায় সেইটো কিন্তু পিছলৈকে আজিলৈকে একো হৈ উঠা নাই এতিয়া আমাৰ যিখিনি চৰ অঞ্চলৰ মানুহ ভোট বেংক হিচাপে ব্যৱহাৰ কৰাৰ কাৰণেই এনেকুৱা ধৰণৰ কৰে নেকি এইটো আমি বুজি নাপাওঁ আজি আমি আপোনালোকৰ নিউজ চেনেলৰ জৰিয়তে আহ্বান জনাইছোঁ অসমৰ মুখ্যমন্ত্ৰী মহোদয়ে আমাৰ চৰ অঞ্চলৰ যিখিনি মানুহ পিছপৰা মানুহ আমাৰ পিনে যাতে অলপ লক্ষ্য কৰে আজি কিছুদিন আগতো আমাৰ এই দলঙৰ পৰা এই কি নাৱৰ পৰা এটা মানুহ পৰি মৃত্যু হ'ব লগা হৈছিল আমি তৎকালীনভাৱে মেডিকেলত লৈ কোনো ৰকম জীৱনটো ৰক্ষা পাইছে আমি জীৱন যাতনাত বাৰিষাৰ সময়ত ভুগিব লগা হৈছে দলংখন ৰাইজৰ টকাৰে নিৰ্মাণ কৰা হ'ল দলঙত প্ৰায় 10 লাখ টকা মান খৰচ হৈছে ব্যক্তিগত আৰু দলঙৰ দীঘল 800 মিটাৰ এইটো দলং প্ৰত্যেক বছৰে হয় কিন্তু চৰকাৰৰ তৰফৰ পৰা আমাক প্ৰত্যেকবাৰে আশা দিয়ে কিন্তু কামটো নকৰে আমি এতিয়া চৰকাৰক আহ্বান জনাম যাতে চৰকাৰে আমাৰ এই বৃহত্তৰ এলেকাত এটা দলঙৰ সুবিধা কৰি যাতে ৰাইজৰ যাতায়াতৰ সুবিধা কৰি দিয়ে দলংখনত আপোনালোকে কিমান দিন কাম কৰিবলগীয়া হৈছিল দলংখনত প্ৰায় 1 মাহ কাম কৰিব লগা হৈছিল প্ৰত্যেক দিনে কিমান শ্ৰমিক আছিল প্ৰত্যেক দিনে প্ৰায় 60 পৰা 70 জন শ্ৰমিকে কাম কৰিছিল এমাহ লাগিছিল ন এমাহ লাগিছিল